খুব সুন্দৰভাৱে আজি আমাৰ অহাকালি যেটো নিৰ্বাচন হ'ব গুৱাহাটী তাৰ কাৰণে মেটেৰিয়েল ডিস্ট্ৰিবিউশন চলি আছে আপোনালোকে দেখিছে খুব ডিসিপ্লিন ভাৱে আৰু খুব সুন্দৰকে ইয়াত আমাৰ পলিং পাৰ্টি নিজা নিজা বস্তু লৈ লগত আৰক্ষীৰ আমাৰ সহকৰ্মীসকলক লৈ তেওঁলোকৰ ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে বতৰটো যদিও অকনমান গমা কিন্তু এটা কাৰণে ভাল হৈছে যে ইমান গৰম নাই অহাকালি খুব শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত হ'ব কোনো ধৰণৰ নিৰাপত্তাজনিত একো ভয় কৰিবলগীয়া নাই আমাৰ সকলো ৰাইজ শান্তিপ্ৰিয় একো ধৰণৰ ঘটনা নহয় আৰু নিজৰ মাজতো কোনো ধৰণৰ কাজিয়া হ'ব বুলি আমি ভাবা নাই আমাৰ আৰক্ষী বিভাগৰ ফালৰ পৰা যিখিনি আমি ব্যৱস্থা ল'ব লাগে নিৰাপত্তাজনিত ব্যৱস্থা সেইখিনি আমি লৈছো আৰু ৰাইজক অনুৰোধ কৰো যাতে সকলো ওলাই আহি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে এনেকুৱা দুৰ্গম অঞ্চল বা স্পৰ্শকাতৰ অঞ্চল গুৱাহাটী পুলিচ কমিশনাৰেটৰ ভিতৰত নাই তথাপিও দুই এটা জায়গা যি মেঘালয়ৰ সীমান্তত আছে তালৈ অকমান খোজ কাঢ়িব লগা হ'ব পাৰে কিন্তু সেইখিনি ব্যৱস্থা কৰা হৈছে আমাৰ কনসাৰ্ন যিখিনি আমাৰ আৰক্ষী থানা আছে সেই থানাৰ পৰা লোক লগত যাব একো চিন্তা কৰিবলগীয়া কথা নহয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ